তোমার মনে আছে না প্রিয় আমার গৃহত যে 12 জন বৈষ্ণৱ মাতি আনিছিল আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মনে আছে তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে জামা আশীৰ্বাদ দিছিলে তোমাৰ জানো মনে আছে শুনা তেনেহলে ও ব্ৰহ্মায়া দিকৰি ইমান যে আমি পূজা পাতল কৰিলো ইয়াৰ প্ৰয়োজনৰ প্ৰিয় আমাৰ কিবা হারা ভল যারা হারা প্রিয় আজ তুমি কাম করা তোমাকে মই পরীক্ষা লম তুমি দুটা সম্পূর্ণকৈ ফুলা ফুল প্রিয় আরে বিলম্বনা কৰি প্রিয় স্বামী আপনার ফুল লাগিব কোনো কথা নাই স্বামী কোনো কথা নাই কথা নেই ব্রাহ্মণীয়ে ফুল আনি দিলা পরীক্ষা করে বলে কিন্তু কি আসলে ব্রাহ্মণী ফুল আনিব দিছিলে কেইটা ব্রাহ্মণে কেইটা ফুল আনিব দিছিলে কেইটা চাৰিটা হয় জানো কেইটা দিছিলে দুটা ব্রাহ্মণে কেইটা ফুল আনিব দিছিলে দুটা ফুল ব্রাহ্মণীয়ে ঠিকই আনিলে কিন্তু ফুল দুটাৰ মাজত ইমানে ই পাৰ্থক্য যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্রাহ্মণে দেখুন প্রথমতেই খেলিমেলি লগালে বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো কৰি দলি মাৰি দিয়ে তেনেহলে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগণিত দলি মাৰি দিয়ে তেনেহলে কিন্তু ব্ৰাহ্মণীয়া জীৱন নিঃসন্তান হৈ থাকিব পৰীক্ষা কৰিলে ব্ৰাহ্মণে চিন্তা কৰি ফুল হাতে তুলি লয় পৰীক্ষা কৰি
বদ্দা মন্ত্র জপি 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 এই যজ্ঞলৈ নিমন্ত্রণ জানাইছো অবাই করে হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যি কোনো এটা তুমি ফুল লোৱা আৰু তুমি ওই অগনিৰ ফালে তুমি ওই অগনিৰ ফালে তুমি যেতিয়া ব্ৰাহ্মণে কিন্তু মহা চিন্তাত পৰিছিল কোনটো নিদিম বগা তুৰিম নে ৰঙা তুৰিম নে বগা তুৰিম নে ৰঙা তুৰিম নে বগা তুৰিম এই ব্ৰাহ্মণী ৰসুৰ তই মোৰ মুখত দেখি পেল পেলকে কি চেচ হয় ভাল লাগছে নেকি ভাল লাগছি তুমি মোৰ দেখি চাই দেখলি হ'ব নেকি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি পাইছা কি বুজি পাইছা বেজাই ভাল লাগছি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি অগনিৰ ফালে তুমি সঁচাকৈয়ে মহা চিন্তাত পৰিছিল কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা হ'ব বহু ভাবে চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটো ঐ ৰঙা ফুলটো অগণিত আমার ভাগ্যত এসলে নাকি স্বামী আমার ভাগ্যত এয়া আসলে কান্দি কান্দি ব্রাহ্মণী স্বামী ডাকে গামোচা আহকচোন হেৰা স্বামী কি ভাল লাগি গেছে তার কি ভাল লাগি গেছে হেৰা স্বামী আৰু কবা হাত দিছে হুৰা স্বামী মুখুৰাব
কলি এই মাত্ৰ ব্ৰাহ্মণী এই ৰ কি কলি এই মাত্ৰ পুত্ৰ কইনা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে এই ব্ৰাহ্মণী এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছা এই মাত্ৰ যে বিয়া হোৱাৰ যে কথা কলি কাৰ বিয়া কথা কৈছা কাৰ কথা কৈছা হা মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা এই বয়সত এই বনিয়াতে মোৰ দেখোন বয়স দেখোন 85 বছৰৰ ওপৰত হৈছে এই বয়সত মোক কোনোবাই কইনা দিব ए उरिया ओ किस्मत दारी करबे नहीं निकिया ओ बिया करे प्रिय